মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোলা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ শইকীয়া আজি জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ। তো কাৰণটো গম পাইছেই যে সকলোৱে এটা চৰ্চিত বিষয় যে আজি আমাৰ মাজৰ পৰা সেইজন ব্যক্তি নাইকিয়া হৈ গৈছে যিজন ব্যক্তিয়ে আজি অসমক বিশ্বৰ বুকুত চিনাকি কৰি দিছিলে। আজি অসমক বিশ্বৰ বুকুত লগতে ভাৰতবৰ্ষক ভিতৰত অসমক জাকত জিলিকা কৰিছিলে সংগীতৰ জৰিয়তে, মানুহৰ জৰিয়তে আৰু লগতে বিভিন্ন ক্ষেত্ৰত। আজি আমি সেইজন ব্যক্তিক যাৰ নামেই পৰিচয়, যাৰ জৰিয়তে আজি সমগ্ৰ ভাৰতবৰ্ষত অসম নামেৰে এখন ৰাজ্য আছিলে, সংগীতৰ ক্ষেত্ৰত, সংস্কৃতিক ক্ষেত্ৰখনত এটা বৃহত্তৰ অৱদান তেওঁ কৰি থৈ গৈছে। আন কোনো নহয়, জুবিন গাৰ্গ ডাঙৰীয়া। এটা মেইন কথাটো হ'ল যে এজন ব্যক্তিয়ে ইমান ভাল কাম কৰাৰ কাৰণে, ইমান ভাল কাম কৰিছে যে তেখেতৰ জৰিয়তে আজি বহু ব্যক্তিয়ে সংস্থাপন লাভ কৰিছে। তেখেতৰ জৰিয়তে বহু ব্যক্তিয়ে জীৱনৰ ভুল পথৰ পৰা সেই শুদ্ধ পথলৈ যাবলৈ চেষ্টা কৰিছে আৰু লগতে তেওঁৰ জৰিয়তে আজি সমগ্ৰ অসমত এটা বিগ ৰিভলিউশ্যন হৈছে। কিন্তু এটা চবচে বেয়া খবৰটো হ'ল যে দুৰ্ভাগ্যবশতঃ কেইজনমান কালপ্ৰিত মানুহৰ বলি হৈ আজি তেখেতে সুদূৰ ছিংগাপুৰত গৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ একো নহয়, ইয়াৰ কাৰণ হ'ল জনপ্ৰিয়তা। ইয়াৰ কাৰণ একো নহয়, ইয়াৰ কাৰণ হ'ল তেওঁ মানুহৰ প্ৰতি থকা মৰম চেনেহ, তেওঁ মানুহৰ প্ৰতি থকা সহানুভূতি আৰু মানুহৰ প্ৰতি থকা সহায় মনোভাৱ। এটা মেইন কথাটো হ'ল যে আমাৰ বুকুৰ আপোন, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক ইয়াৰ পৰা ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে লৈ যোৱা হৈছিলে। বহুত ছ'চিয়েল মিডিয়াত অলৰেডি এই সম্পৰ্ক কথা বতৰাবিলাক ভাইৰেল হৈছে আৰু সেই কথা বতৰাবিলাকৰ পৰা এটা বস্তু গম পোৱা গৈছে যে এইটো এটা সিদ্ধান্ত আমি দিব পৰা মানুহ নহয়। কাৰণ কেলৈ অলৰেডি তাৰ ওপৰত ছুপ্ৰিম কোৰ্ট, হাইকোৰ্টত অলৰেডি কেছ চলিছে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে যদি আজি অসমত ইমানখিনি অৱদান আগবঢ়োৱাৰ পাছত এজন ব্যক্তিয়ে যদি ন্যায় নাপায়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ ন্যায় সংহিতাৰ ওপৰত সাধাৰণ মানুহৰ কি হ'ব? আজি মই কৈছোঁ যে এজন ব্যক্তিয়ে জীৱনৰ সৰ্বোচ্চ সময় সংগীতৰ লগত জড়িত, ইখনৰ পিছত সিখন সফল অসমীয়া ছবি মানুহক উপহাৰ স্বৰূপে দিছে। তাৰ পাছতো সেই ব্যক্তিজনৰ যিজন PA পাৰ্চনেল মেনেজাৰ, সেই ব্যক্তিজনে তেখেতক ইমান পৰ্যায়লৈকে যে ঘোটালা কৰিব পাৰে, কোনো কেতিয়াও ভাবিব নোৱাৰা এটা ছাবজেক্ট হয়। তো সেইটো কাৰণে এটাই কথা, আজি জুবিন গাৰ্গে ন্যায় পোৱাটো সমগ্ৰ অসমে বিচাৰে, সমগ্ৰ ভাৰতবৰ্ষ বিচাৰে, সমগ্ৰ পৃথিৱীয়ে বিচাৰে, ময়ো বিচাৰোঁ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু উঠি অহা প্ৰজন্মই আজি হাৰ্টথ্ৰব, আমাৰ প্ৰতিজন ব্যক্তিৰ হিয়াৰ আমঠু হয় তেখেত। কাৰণ তেওঁৰ গান শুনিয়ে আমি জন্মগ্ৰহণ কৰিছোঁ, তেওঁৰ গান শুনিয়ে আজি এটা ডাঙৰ দীঘল হৈছোঁ। কিবা দুখত, কিবা শিখত, কিবা ৰাতিপুৱা, কিবা গধূলি জুবিন গাৰ্গৰ গানৰ অবিহনে এজন ব্যক্তিৰ দিনটো আৰম্ভণিয়ে নহয়। তেনে ক্ষেত্ৰত এনে এজন ব্যক্তিক মৃত্যু কেতিয়াবা সাধাৰণ বেমাৰত হোৱা হ'লে ক'বলগীয়া একো নাছিল, কিন্তু তেখেতৰ মৃত্যু হৈছে এটা ৰহস্যময় প্ৰক্ৰিয়াৰে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই কাটৰ অনুৰোধ কৰিছোঁ, ছাৰ, আপুনি যিখিনি মহানতাৰ পৰিচয় দিছে, যিখিনি মহানতাৰ জৰিয়তে আপুনি আমাক গৌৰৱান্বিত কৰিছে, সেই একে মহানতাৰ জৰিয়তে জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য তদন্তটো আপুনি সম্পূৰ্ণ কৰক। আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে, আৰু লগতে আমি প্ৰতিজন ব্যক্তিয়ে গৌৰৱ কৰোঁ যে আমি সেইখন ৰাজ্যৰ
নাগৰিক হয় যিখন ৰাজ্যক নেতৃত্ব দিছে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে। তো এইখিনিতে মোৰ এটা কথা ক'বলৈ খুব মন গৈছে। জুবিন গাৰ্গ ডাঙৰীয়া এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি গ'ল। এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যোৱাৰ পাছত তেওঁৰ কাৰণে হাজাৰ হাজাৰ নহয় লাখ লাখ মানুহে প্ৰাৰ্থনা জনাইছে ঈশ্বৰৰ ওচৰত। আৰু তাৰ প্ৰাৰ্থনাৰ যিটো মেইন মত, প্ৰাৰ্থনাৰ যিটো ফলস্বৰূপে দেখা পাইছোঁ যে আমাৰ আকাশত প্ৰকৃতিয়ে তেওঁ যে পৃথিৱীখনৰ পৰা যে নাইকিয়া হৈ গৈছে, তেওঁ পৃথিৱীখনৰ পৰা নাইকিয়া হৈ যোৱাৰ পাছতো তেওঁৰ ছবিখন, তেওঁ আকাৰটো ডাৱৰ ৰূপত মানুহক দেখুৱাই দিছে। তাৰমানে কি, প্ৰকৃতিয়ে সন্তুষ্টি লাভ কৰিছে। আৰু তেখেতে প্ৰকৃতিয়ে যেতিয়া সন্তুষ্টি লাভ কৰিছে, তো এনেকুৱা এজন ব্যক্তিয়ে যদি আজিৰ তাৰিখত যদি ন্যায় নাপায়, সেইটো বৃহত্তৰ এটা ডাঙৰ কথা হ'ব। তো সচৰাচৰ দেখিবলৈ পাই আছোঁ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া নাইকিয়া হৈ গুচি গৈছে। বহু ব্যক্তিয়ে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰৰ ওপৰত তেওঁলোকক বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। এইটো এটা সম্পূৰ্ণ ভুল কথা যে আমি নজনা নুশুনাকৈ এগৰাকী মহিলাৰ ওপৰত চৰিত্ৰৰ ওপৰত আমি কথা কোৱাটো ভুল হ'ব। কেতিয়াও ক'ব নালাগে বন্ধুসকল, কেতিয়াও কোৱাৰ প্ৰয়োজন নাই। কাৰণ আজি তেখেতে যিটো পৰ্যায়ত মানসিক স্থিতি হেৰুৱাই পেলাইছে, সেই সমস্যাত তেওঁ কি কৰিছে তেওঁ নিজে নাজানে। যদি পাৰোঁ আমি প্ৰতিজন ব্যক্তিয়ে তেখেতক সহায়ৰ হাত আগবঢ়োৱাটো প্ৰয়োজন আছে। লগতে তেওঁক বৰ্তমান স্থিতি কিদৰে পৰিৱৰ্তন হৈছে সেই ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে। এইখিনিতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ আমাৰ এজন জাতীয় জীৱনৰ আৱেগ হয়, আমাৰ অনুভূতি হয়। তেখেতে আমাক বহুত বস্তু শিকাই থৈ গৈছে। এইখন ভাৰতবৰ্ষত, এইখন অসমত এনেকুৱা এজন মানুহ নাই যিজন মানুহৰ মৃত্যুত, ভাৰতবৰ্ষখন এখন ছেকুলাৰিজিম দেশ হয় য'ত হিন্দু, মুছলিম, শিখ, ইছাই সকলো ধৰ্মাৱলম্বী লোকে বাস কৰে। কিন্তু এই ধৰ্মাৱলম্বী লোকে যে বসবাস কৰা এইখন ৰাজ্যত, এইখন দেশত এনেকুৱা এজন ব্যক্তি জন্ম হৈ গ'ল যিজন ব্যক্তিৰ মৃত্যুত কোনো হিন্দু নাই, কোনো মুছলিম নাই, কোনো শিখ নাই, কোনো ইছাই নাই। প্ৰতিজন ব্যক্তিয়ে হিয়া উদাৰি কান্দিছে, প্ৰতিজন ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু প্ৰতিজন ব্যক্তিয়ে হয়তো কোনোবাই এসপ্তাহ, হয়তো কোনোবাই 3 দিন, হয়তো কোনোবাই 5 দিন শুব পৰা নাই। ইয়াৰ মেইন কাৰণ বুজি পাইছেনে? ইয়াৰ মেইন কাৰণটোৱে হ'ল জুবিন গাৰ্গ ডাঙৰীয়া জীয়াই থকাৰ সময়ছোৱাত আমাৰ সকলোৰে বুকুত তেওঁ সোমাইছিলে। আৰু সেই বুকুত সোমোৱাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, যিটো এজন ব্যক্তিয়ে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসমক বিশ্বৰ বুকুত পৰিচয় কৰাই দিছিলে। সংস্কৃতিৰ ক্ষেত্ৰত চিনেমা জগতত এটা ধ্ৰুৱতৰাৰ দৰে জিলিকি আছিলে। প্ৰতিজন মানুহক অসমীয়া হিচাপে গৌৰৱ কৰিবলৈ শিকাইছিলে। তেনেজন ব্যক্তিয়ে যেতিয়া এনেকুৱা ধৰণৰ তেওঁলোকৰ যিবিলাক এতিয়া ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ পৰা হোৱাটছআপ স্ক্ৰীনশ্বট বা XYZ আমি যিখিনি কথা বতৰা গম পাইছোঁ, এইখিনিৰ পৰাতো গম পোৱা গৈছে যে তেওঁ কি প্ৰক্ৰিয়াৰে কেনেধৰণে তেখেতক কিবা কৰিব বিচৰা হৈছে। তো সেই ক্ষেত্ৰত আমি প্ৰতিজন ব্যক্তিয়ে আছোঁ, সদায় আছোঁ, থাকিবই লাগিব। কিন্তু মই বিচাৰিছোঁ যে প্ৰতিজন ব্যক্তিয়ে ন্যায় বিচৰাটো প্ৰয়োজন আছে। আৰু এটা বিশ্বাস আছে, ন্যায় 100% দিবই লাগিব, ন্যায় লাগিবই। ন্যায় নোপোৱাৰ কোনো কথা নাহে ইয়াত। কাৰণ কিয় নাহে? কাৰণ সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে যাৰ কাৰণে বিচাৰিছে, যাক বিচাৰিছে, তো সেই ব্যক্তিসকলে মাত্ৰ 2জন ব্যক্তিক ৰক্ষণাবেক্ষণ এইখন পৃথিৱীত কোনো আইন সংহিতাই নিদিয়ে। তো এই ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰোঁ যে ইয়াত চবতকৈ ডাঙৰ গাফিলতি কৰিছে তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। তেখেত এজন খুব অসভ্য ব্যক্তি হয়। তেখেতে যেতিয়া প্ৰগ্ৰামৰ সময়ছোৱাত অনুৰাগীয়ে তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰে, তেখেতে যাবলৈ নিদিয়ে, তেখেতে ষ্টেজৰ পৰা দলিয়াই দিয়ে, মিছবিহেভ কৰে। কিন্তু তেনেস্থলত তুমি সেইজন ব্যক্তিক অসমৰ পৰা, অসমৰ হীৰা টুকুৰা নি ছিংগাপুৰত
নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈ তুমি তেখেতক গোটেই ৰাতি মদ্যপান পাৰ্টি কৰাই পিছদিনা ক্ৰুজত তুমি তেওঁক চাফাৰী কৰিবলৈ নিছা, কেনেকুৱা কথা? এইটোৱে নেকি তোমাৰ মৰম? এইটোৱে নেকি তোমাৰ ৰেছপনচিবিলিটি? এইখিনিয়ে নেকি তোমাৰ কাম্যতা? আমি বহুত লাজ পাইছোঁ। একচুৱেলি মেইন কথাটো হ'ল যে সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াক এইখন পৃথিৱীত সকলোতকৈ ডাঙৰ যদি কিবা শাস্তি আছে তেখেতক দিয়াৰ প্ৰয়োজন আছে। এইটো কাম কোনে কৰিব? মহামান্য আদালতে কৰিব। এইটো কাম কোনে কৰিব? মহামান্য আমাৰ সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট এইবিলাক আছে যি নেকি আমাৰ ন্যায় প্ৰদান কৰে। মই কোনো ন্যায় প্ৰদান কৰিব যোৱা নাই, কিন্তু এজন মানুহ হিচাপে ইমানখিনি কৰ্ম কৰাৰ পাছত এই মানুহজনক ইমান শুহিব পৰা নাই। শুহিব নালাগে। কিয় নালাগে? তেওঁ গোটেই জীৱন গান গায়, এটা ঘৰ বনাব নোৱাৰে, এটা ঘৰ কিনিব পৰা নাই। তেওঁ গোটেই জীৱন গান গায়, এখন গাড়ী চলাইছে, সেই গাড়ীখনো লোনত ৰাখিছে। যিবিলাক গানৰ ৰাইটছ, সেই ৰাইটছবিলাকো তেওঁ মেনেজাৰৰ হাতত অৰ্পণ কৰি থৈছে। এনেকুৱা এটা লেভেলত ইমানখিনি কৰ্ম হোৱাৰ পাছত আৰু কোনো ৰক্ষা নাই, আৰু কোনো দয়া নাই, আৰু কোনো ক্ষমা নাই। শ্যামকানু মহন্ত ডাঙৰীয়াৰ কথা মই এটা বিশেষকৈ মনত পৰিছে। শ্যামকানু মহন্ত ডাঙৰীয়া নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন পাপন টুগেডাৰ বুলি কৈ কিছুমান গান কথা কৈছিলে। মোৰ হাৰ্ট থ্ৰ', মোৰ চ'ল বুলি কোৱা মানুহটোৱে ইয়াৰ পৰা ছিংগাপুৰলৈ জুবিন গাৰ্গক নি, জুবিন গাৰ্গক অসমত থকাৰ অৱস্থাত যে বাউন্সাৰ ৰাখে, অসমত থকাৰ অৱস্থাত যে চিকিউৰিটি থাকে, বাহিৰত কিয় এজনো চিকিউৰিটি দিয়া নহ'ল? বাহিৰত তেখেতে লাইফ জেকেটটো খুলি ওলোৱাৰ পাছতো কিয় তেখেতক দিবলৈ সেইখিনি ৰেছপনচিবিলিটি তেওঁলোকে নকৰিলে? সেইটো বিৰাটে ডাঙৰ গল্টি হয়। একচুৱেলি মেইন কথাটো হ'ল কি, গল্টি যিজনে কৰিছে তেওঁকতো দোষী মানিবই লাগিব, গল্টি যোনে কৰাইছে তেওঁকো দোষী মানিবই লাগিব, আৰু গল্টি কৰাৰ সময়ত যিজনে চাই আছে তেওঁলোককো গল্টি বুলিয়ে, দোষী বুলিয়ে সাব্যস্ত কৰা হ'ব। কাৰণ কেলে? চুৰ কৰাজনো চুৰ, চুৰৰ লগত থকাজনো চুৰ, আৰু চুৰ চাই থকাজনো চুৰ। এইটো সম্পূৰ্ণ এটা ক্ৰিটিকেল কথা। মেইন কথাটো হ'ল আমি দুখ পাইছোঁ আমাৰ অন্তৰৰ পৰা। আমি তেখেতৰ আত্মাৰ চিৰসদ্গতি আমি কামনা কৰিছোঁ, আৰু লগতে উই ৱান্ট জাষ্টিছ। আমাক ন্যায় লাগিবই। কি কাৰণে ন্যায় লাগিব? কাৰণ এনেকুৱা এজন ব্যক্তিৰ যদি ক্ষেত্ৰত এজন ব্যক্তিয়ে যদি ন্যায় নাপায়, তেওঁ আত্মাই কেতিয়াও শান্তি নাপায়, আৰু আত্মাৰ সদ্গতি কামনা কৰিব লাগিব। আৰু মই এটাই কথা কৈছোঁ, আমি প্ৰতিজন ব্যক্তিয়ে অলৰেডি আইনে প্ৰমাণ কৰিব কোন জড়িত আছে কোন নাই। সেইটো কৰিবৰ কাৰণে আমি সুপ্ৰিম কোৰ্টৰ, হাইকোৰ্টৰ আমি জাজ নহয়। কিন্তু এটা কথা, এই পৃথিৱীখনত ঈশ্বৰ নামৰ এটা শক্তি আছে, ভগৱান নামৰ এটা শক্তি আছে। ভগৱানৰ যিখন আদালত, সেই আদালতখনৰ বিচাৰৰ পৰা কোনো মানুহ সাৰি যাব নোৱাৰে। আৰু কৰ্মৰ জৰিয়তে এই পৃথিৱীখনৰ সকলো বস্তু লাভান্বিত কৰিব পাৰে। কৰ্ম যদি ভালকৈ কৰি যোৱা নাই, বিপদ অনিবাৰ্য। আজি সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসমৰ মানুহে জুবিন গাৰ্গৰ হৈ কাতৰ অনুৰোধ জনাইছে ভগৱানৰ ওচৰত, ন্যায় লাগে। কাতৰ কান্দি ভাত নোখোৱাকৈ মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ সকলোতে ৰৌদ হৈ উঠিছে। আনকি সবচে ভাল লাগিছে, মুছলিম মানুহেও জুবিন গাৰ্গৰ কাৰণে চাকি জ্বলাইছে, যি জীৱনত চাকি হয়তো জ্বলোৱা নাছিলে চাগে, মম জ্বলাইছে, হয়তো এডাল মম জ্বলোৱা নাছিলে। তো সেইকাৰণে এটাই কথা, আমি বেলেগ একো নিবিচাৰোঁ, এটাই বিচাৰোঁ, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিকে কৰায়ত্ব কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা কোনো কাৰণত হাৰি যাব নালাগে। কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা কাণ্ডহীন নাইকিয়া, থাৰ্ড ক্লাছ মেণ্টেলিটি, আৰু লগতে এজন মেনেজাৰৰ ইমান কৰোৰ টকা প্ৰপাৰ্টি হোৱাৰ আঁৰত কি ৰহস্য থাকিব পাৰে? আৰু সেই ৰহস্য উদঘাটন কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষত বহুকেইটা ইনফৰমেশ্যন এজেঞ্চিজ আছে, তদন্তকাৰী সংস্থা আছে। এই তদন্তকাৰী সংস্থাকেইটাই অলৰেডি তদন্ত কৰিবলৈ আৰম্ভ কৰিছে। তো মই এটাই আপিল কৰিছোঁ, এইখন অসমত
প্ৰতিজন ব্যক্তিয়ে সুখে থকাটো জুবিন গাৰ্গে বিচাৰিছিলে, প্ৰতিজন ব্যক্তিয়ে কৰ্ম কৰি খোৱাটো জুবিন গাৰ্গে বিচাৰিছিলে, বিপদৰ সময়ত সহায় কৰাটো সকলোৱে বিচাৰিছিলে। এই যিটো শ্লোগান, এই শ্লোগানটোৱে আগবাঢ়ি যাব লাগে। আৰু লগতে এনেকুৱা এজন ব্যক্তি আমি অসমত জন্মগ্ৰহণ কৰিছিলে, যিজন ব্যক্তি গানেৰে এটা প্ৰাৰ্থনা ৰূপ পাইছিলেগৈ, সেইজন আন কোন নহয়, জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন গাৰ্গ ডাঙৰীয়া। তো এটাই কথা, উই ৱান্ট জাষ্টিছ, আমাক ন্যায় লাগে। সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসম, পৃথিৱীয়ে ন্যায় বিচাৰি আছে। আৰু লগতে এই ন্যায় হ'ব ধৰ্মভিত্তিক নহয়, কৰ্মভিত্তিক নহয়, এই ন্যায় হ'ব এখন দেশৰ নাগৰিকৰ কাৰণে, এখন ৰাজ্যৰ মানুহৰ হিয়াৰ কাৰণে। আৰু মই ভাবোঁ তো এইখিনি বিশেষ আৰু নাপাতোঁ, তো এইখিনি কথাই পাতিলোঁ। আৰু মই মেইন কথাটো হ'ল কি, এই লাইভৰ সম্পৰ্কে বিশেষ অভিজ্ঞতা নাই, কিন্তু মনটো খুব খং উঠি আছে, খং উঠি আছে। আজি 4-5 দিন একো কাম কৰিব পৰা নাই, একমাত্ৰ এটাই কথা, জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন গাৰ্গ। জুবিন গাৰ্গ এজন গায়ক নহয়, জুবিন গাৰ্গ এজন মানুহ নহয়, জুবিন গাৰ্গ যে এজন ভগৱান, তাৰ প্ৰমাণ আমি সকলোৱে পালোঁ। তো সেইকাৰণে বন্ধু, থেংক ইউ, জয় হিন্দ, জয় অসম। থেংক ইউ ছ' মাছ, থেংক ইউ।